Hello everyone and welcome back to my channel Manjita's Little World আৰু আজি ৰাতিপুৱা বহুত জলদি উঠিছোঁ মানে 6টাত উঠিছোঁ কাৰণ আজি বহুত কাম আছে আৰু কিহৰ কাৰণে আছে কাৰণ আজি হৈছে আমাৰ বেবিৰ 1 month কমপ্লিট আৰু আজি বহুত কিবা কিবি এইবিলাক ধোৱা পখলা নিয়ম যিবিলাক থাকে সেইবিলাক কৰিব লাগিব সো এইখিনি অলৰেডি ষ্টাৰ্ট হৈ গৈছে কৰা আৰু মোৰ আচলতে টোপনি লাগি থাকে কাৰণ ৰাতি ইমান ভালকৈ টোপনি হোৱা নাই আৰু ফিডিং কৰি থাকিব লাগে উঠি থাকিব লাগে সো টোপনি লাগি আছে বাট উপায় নাই উঠিব লাগিব সো উঠিলোঁ আৰু আধা আধি মা আৰু হাজবেণ্ডকো লগাই দিছোঁ কৰিবৰ কাৰণে চ' মই এতিয়া বাকীখিনি ৰেষ্ট অফ দ্য ৱৰ্কখিনি কৰিম আৰু দিনটোত অলপ চলপ যি কৰি আছোঁ আজি এনেইতো মানুহ মাতা নাই তেনেকৈ কিন্তু বামুণক মাতি যিখিনি নিয়ম কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ব্লগটো চাই থাকিব শেষলৈকে আজি বতৰটো চাওক পূৰা ৰ'দ দিছে চোকাকৈ একদম দেখাই নাপায় মই চকু মেলিব পৰা নাই বাপৰে বেয়া ৰ'দ দিছে কিন্তু ভালেই লাগিছে ৰ'দটো দিয়াই দিনৰ পৰা এইয়া সূৰ্যটো একমাহ হ'লে বেবীৰ চুলি নখ কটা নিয়ম থাকে সেইটোৰ বাবে ইয়াতে হাজবেণ্ডে ট্ৰিমাৰ দি চুলিখিনি তাৰ অকণমান কাটি দি আছিলে এতিয়াতো গোটেইখিনি কাটি নিদিয়ে অলপ মানে কাটি দিছে আৰু এতিয়া বামুণজনো আহি পালে অলপ জল্দি মাতিছিলোঁ আমি ৰাতিপুৱা কিন্তু অকণমান দেৰিয়ে হ'ল তেখেতৰ আহোঁতে আৰু এনেকৈ এতিয়া মায়ে অকণমান গোটেইখিনি ঘৰটো শুদ্ধ কৰিবৰ কাৰণে তেওঁক ক'লে গতিকে তেওঁ কিবা এটা এনেকৈ পবিত্ৰ জল এটা বনাই পিনে ছটিয়াই দিলে লগতে আজি গণেশ পূজা অকণমান কৰিছে গণেশ পূজাৰ কাৰণে যা যোগাৰখিনি তেখেতক আমি কৰি দিলোঁ গোটেইখিনি লগতে বাচ্ছাৰ যোনটো কুস্তি বনাব লাগে কুস্তিৰ কাৰণে আখৰা এখন বনাব লাগে গতিকে আখৰাখনৰো তেখেতে বনাই আছিলে এইখিনি সময়ত কি জনি হাইছে কি এনেকৈ হাইছে অংকাৰিষ্ট ব্ৰহ্ম গায়ত্ৰী চন্দ্ৰ শুক্লবৰ্ণ সৰ্বকৰ্মৰম্ভে বিনিয়োগ ভুৱনেশ্বৰী পবিত্ৰ ভট্টৰিকা ইহাগস্ত ইহাতুষ্ট অত্ৰ গংগুৰু ঈশ্বৰ গণেশ শিৱৰ্তী গং গণাহাই নম একদন্ত নম এটা নিচা দেখি গন্ধা পুষ্প ধূপ দীপা নৈবদ্য চৰিত যজ্ঞেশ্বৰ যজ্ঞপুৰুষৰ গণেশাৰী প্ৰমুখ আৰু ইয়াতে বামুণে আমাক আখৰাখন যি বনাইছিলে তাকে বুজাই আছিলে গোটেইখিনি ওম অপবিত্ৰং পবিত্ৰ বা যশ্বৰ্গ সুন্দৰীক স্বৰভাজি ঘটো বাজ্য বন্ধে এবং নৱত বালক জন্ম নৱকৰি যি হৃদয়স্থ হৰি মাধৱ শ্ৰী মাধৱ হিন্দী স্বৰূপ পূজাখন ভালে শেষ হ'ল আৰু ইয়াৰে পিছত আমি সেৱা কৰিলোঁ সেৱা কৰি পিনে এয়া ফুল ল'লোঁ আৰু ফুট ল'লোঁ গোটেই তিনিজনে চ' এনেকৈ ভালে আজি পূজাখন কিবাকৈ হৈ গ'ল আৰু এনেকৈ চাওঁতে কেনেকৈ 1 month ইমান জল্দি পাৰ হৈ গ'ল গমেই পোৱা নাযায় ইমান সোনকালে হৈ গ'ল গোটেইখিনি সকলো নিয়ম শেষ হোৱাৰ পিছত ইয়াতে আমি বামুণকো প্ৰসাদ দিলোঁ লগতে চাহ মিঠাই দিলোঁ আৰু নিজেও খালোঁ চ' আফটাৰ 2 days সন্ধিয়া মই বনাব লৈছিলোঁ কেক আৰু ভাবিছোঁ কেকটোৰ ৰেচিপিটো একোতো মানে শ্বেয়াৰ কৰিব নালাগে তেনেকৈ চ' কেক যিহেতুকে চবেই বনায়ে থাকে তথাপি আৰু মই লগতে দেখুৱাব লৈছোঁ চ' এইটো মই বনাব লৈছিলোঁ বানানা ৱালনাট কেক আৰু ইয়াতে মই মেদা লৈ লৈছোঁ আৰু মেদাৰ লগতে মই লৈ লৈছোঁ চেনিটো পাউডাৰ কৰি লৈছোঁ আৰু লগত অকণমান বেকিং ছ'ডা আৰু অকণমান বেকিং পাউডাৰ মিক্স কৰিছোঁ এইখিনি মিক্স কৰি গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ গোটেইখিনি ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ইয়াৰ পিছত ইয়াতে মই এড কৰিছোঁ মিল্ক আৰু মই ইয়াতে কোনো এটা বস্তু মই একো মেজাৰমেণ্ট জুখি পিনে মই কৰা নাই নিজৰ হিচাপত আন্দাজমতে কৰিছোঁ মই গোটেইখিনি চ' ইয়াতে মিল্কখিনি দি পিনে এইখিনি এবাৰ ভালদৰে আকৌ মিক্স কৰি লৈছোঁ গোটেইখিনি ইয়াৰ পিছত মই ইয়াতে এড কৰিছোঁ বানানা যিহেতুকে বানানা ৱালনাট কেক হয় আৰু লগতে ইয়াতে অলপ এড কৰি দিছোঁ ৰিফাইন অইল চ' এইখিনি দি পিনে আৰু গোটেইখিনি ভালদৰে এবাৰ আকৌ মিক্স কৰি ল'লোঁ গোটেইখিনি আৰু এইটো চাওকচোন এইটো কৰি থাকোঁতে কি হৈ গ'ল এইটো এডাল গুণা মানে ওলাই আহিছে চ' এইটো কষ্ট হৈছে মই কৰোঁতে উপায় নাই তেনেকৈ ধৰি পিনে এইখিনি কৰিলোঁ এডাল নতুন ল'ব লাগিব মই চ' এইখিনি এনেকৈ মিক্স কৰি ল'লোঁ ভালদৰে এইখিনি মিক্স কৰি উঠি ইয়াতে মই ৱালনাটখিনি দি দিছোঁ সৰুকৈ কাটি লৈছোঁ গোটেইখিনি চ' এইখিনি মিক্স কৰা হৈ গৈছে এইখিনি মিক্স কৰি পিনে আৰু আচ্ছা ইয়াতে মই কণীও এড কৰিছিলোঁ কিন্তু কণীটো মোৰ একচুৱেলি দেখুওৱা নহ'ল সেইখিনি শ্বুট কৰাই নহ'ল তো কণীও এড কৰিছিলোঁ এতিয়া এইখিনি হৈ গৈছে বেটাৰটো ৰেডি এতিয়া ইয়াতে মই বাচনটো যোনটো কেক বনাম তাতে অকণমান ৰিফাইন অইলকে মই অলপ গ্ৰীছ কৰি লৈছোঁ বাটাৰ পেপাৰ নাছিলে মোৰ তাত চ' এনেকৈ লৈছোঁ ধুনীয়াকৈ এনেও এৰিয়ে আহে চ' এইখিনি অকণমান হেৰি কৰি ল'লোঁ ইয়াৰ পিছত এইটো মই বনাব লৈছোঁ মাইক্ৰ'ৱেভত চ' এনেকৈ মাইক্ৰ'ৱেভত দি দিলোঁ আৰু টাইমিংটো মই ছেট কৰি দিছোঁ 45 মিনিটছ একচুৱেলি দিলোঁ
হেল্ল' এভৰিৱান আৰু কেকৰ ভিডিঅ'টো মই কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ বেবী সাৰ পাই গ'ল আৰু সাৰ পোৱাৰ পিছততো জানেই আৰু একো ভিডিঅ'টো মোৰ শ্বুট কৰা নহ'ল গতিকে সেইটো মই তাতেই শেষ কৰিলোঁ গতিকে সেইটো কণ্টিনিউ কৰা নহ'ল আৰু তাৰপিছত নেক্সট ডে' হৈ গ'ল আৰু নেক্সট ডে'ৰ পিছত আমি গৈছিলোঁ ভেকচিন ল'ব বেবীৰ ভেকচিন আছিলে আৰু ভেকচিন লওঁতে পেইনলেছ ইনজেকশ্যনে দিয়া হৈছে কিন্তু কি হ'ব মানে ইনজেকশ্যনটো ফুটোৱাৰ টাইমত অলপ দুখ পাই কাৰণে অলপ কান্দিছে আৰু ৰাতি অলপ জ্বৰো উঠিল তাৰ জ্বৰ উঠাৰ কাৰণে সেনেকৈ অলপমান গ'ল অলপ কান্দা কাটা কৰিল ঘৰতে তো তেনেকৈ গ'ল আৰু নেক্সট ডে' হৈ গ'ল আৰু তাৰপিছত আজি হৈ গ'ল থাৰ্ড ডে' তাৰপিছত আৰু মই একো বেলেগ ভিডিঅ' শ্বুট কৰা নাই জাষ্ট এণ্ডিং ল'বৰ কাৰণে ভিডিঅ'টো এতিয়া লৈছোঁ কৰিব লৈছোঁ কাৰণ বেবী এতিয়া শুই আছে মই ভাবিলোঁ এইখিনি টাইমতে এণ্ডিংটো লৈ লওঁ নহ'লে আকৌ সাৰ পালে আকৌ মোৰ এণ্ডিংটো ৰৈ যাব চ' ভিডিঅ'বিলাক এতিয়া এনেকুৱাই হৈছে আৰু চব সেই অলপ অলপ টুকুৰা টুকুৰিকৈ বনোৱা গৈছে চব আৰু চ' যিখিনি পাৰিছোঁ দেখুৱাইছোঁ চ' সেইদিনাখন একমহীয়া দিনটো তেনেকৈ ভালকৈ পাৰ হৈ গ'ল গণেশ পূজাটো কৰিলোঁ কৰি পিনে সৰু সুৰাকৈ এনেকৈ ঘৰতে আৰু নিয়মখিনি কৰা হ'ল চ' একমাহ পাৰ হৈ গ'ল ইমান জল্দি জল্দি সময়বিলাক পাৰ হৈ যায় গমেই পোৱা নাযায় এতিয়া লাহেকৈ আৰু 2 মাহো পাৰ হ'ব চ' এইখিনি সময় মানে ইমান ক্ৰুচিয়েল বুলি ক'ব লাগিব ইমান প্ৰিচিয়াছ মুমেণ্ট হয় এনেকুৱা লাগে সোনকালে ডাঙৰো হওক আকৌ এনেকুৱা লাগে যে মানে সময়খিনি ধৰিও ৰাখিব মন যায় কাৰণ এইটো টাইম গ'লে আৰু ক'তনো আৰু এইখিনি বস্তু আকৌ এবাৰ ঘূৰাই পাম যদিও কষ্ট হয় বাট ভালো লাগে কিবা এটা চ' কাৰণ ইমান এটা টাইনি বস্তু এটা এনেকৈ হাতৰ মুঠিত এনেকৈ লৈ থকাৰ নিচিনা লাগে চ' এইবিলাক বস্তু আৰু এবাৰ গ'লে আৰু পোৱা নাযায় গতিকে এইখিনি বহুত মানে প্ৰিচিয়াছ মুমেণ্ট বুলি ক'ব লাগিব আৰু লাইফৰ চ' যিয়ে হওক এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকে যাতে ভিডিঅ'টো ভাল পায় চাই পিনে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকল নতুন চাই আছে তেওঁলোকে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' এটাত লগ পাম আৰু যিমান পাৰোঁ মই ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰি আছোঁ যিখিনি সময় পাওঁ সেইখিনিৰ মাজতে আৰু বনালেও কি হ'ব এডিটিং কৰোঁতে বহুত টাইম লাগে কাৰণ সময় তেনেকৈ নহয় এতিয়া গা পা ধুই কেনে পটককৈ মই ভাবিছোঁ যে এণ্ডিংটো লৈ লওঁ কাৰণ সি শুই আছে আৰু সি উঠিলে তাক এতিয়া আকৌ তাক গা পা ধুৱাব লাগিব আৰু মাছাজ দিব লাগিব চ' ঠিক আছে তেতিয়াহ'লে আজি ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ তেতিয়াহ'লে বাই বাই সকলোকে আৰু এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক